আজি অসমত আইন শৃংখলাৰ পৰিৱেশ উন্নত হৈছে আৰু আইন শৃংখলাৰ পৰিৱেশ উন্নত হোৱাৰ লগে লগে আমি এইটো নিশ্চিত কৰিব লাগিব যে দুৰ্গম অঞ্চলত থকা গাঁও বা দুৰ্গম অঞ্চলত থকা বিভিন্ন অঞ্চলত পুলিচ গৈ পোৱাৰ আগতে যিকোনো ঘটনাক ৰাইজে যাতে প্ৰতিহত কৰিব পাৰে আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰতিহত কৰিব পাৰে। আজি আমি সেৱা সেতু পোৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা নিশ্চিত কৰিব খুজিছো যে যিসকল দায়বদ্ধ নাগৰিকে ৰেসপন্সিবল সিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰো নেকি। কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজো যে অনুজ্ঞাপত্ৰ দিম এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে। বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছো যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ।